মুহূৰ্তত মহানগৰীৰ এটা ব্ৰেকিং নিউজ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বামুণী মৈদামত হাউচ নম্বৰ 12ত উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে মৃতদেহটো কালী মন্দিৰ পথত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহ আৰু উদ্ধাৰ হোৱা মৃতদেহক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে এটা অট্টালিকা নিৰ্মাণত ব্যস্ত থকা এজন শ্ৰমিক বা নিয়োজিত হৈ থকা শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলজুৰি নাম আমি আপোনালোকক জনাইছো বাপন দাস বুলি জানিব পৰা গৈছে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে গৈ আৰু আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে পুনৰবাৰ উল্লেখ কৰিছো মহানগৰীৰ বামুণী মৈদামৰ এই ঘটনা মহানগৰীৰ বামুণী মৈদামত ইয়াৰ পূৰ্বে কেইবাটাও মৃতদেহ উদ্ধাৰ হোৱাৰ ইতিমধ্যে খবৰ আমি আপোনালোকক জনাইছো গতিকে সেই অঞ্চলটোত এদৰে মৃতদেহ উদ্ধাৰ কৰা এই ঘটনাই স্বাভাৱিকতে সেই অঞ্চলটোৰ ৰাইজক বিশেষভাৱে এক উৎকণ্ঠিত কৰি তুলিছে বুলি জানিব পৰা গৈছে কিদৰে মৃতদেহ বা কিদৰে মৃত্যু হ'বলৈ পালে বাপন দাস নামৰ এই যুৱকজনৰ সেইলৈ আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ঘটনাস্থলীত আৰক্ষী ইতিমধ্যে উপস্থিত হৈছে বুলি জানিব পৰা গৈছে আৰু নিৰ্মীয়মান এটা অট্টালিকাত শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা বাপন দাসৰ মৃত্যুৰ কাৰণ বিচাৰি এই মুহূৰ্তত আৰক্ষী অঞ্চলটোত উপস্থিত হৈ বিভিন্নজনক সোধা পোছা কৰিছে বুলি জানিব পৰা গৈছে